Good morning, students. My name is Gita Monireka, and I am going to help you in the subject physics. So, you already know about the physics subjects a little bit, I think. Not little bit. তোমালোকে ক্লাছ 9, 10 ফিজিক্সৰ অলপ নলেজ পাইছাই আৰু আমাৰ নিউক্লিয়াছ একাডেমি ছাৰেও তোমালোকক ইয়াৰ ইন্ট্ৰডাকশ্যন বা চেপ্টাৰ কিছুমান ষ্টাৰ্ট কৰিছে। তো মই ক'ব বিচাৰিছোঁ যে ফিজিক্সত তোমালোকৰ NCERT বুক দুখন পাবা, পাৰ্ট 1 এণ্ড পাৰ্ট 2। This is part 1 and this is part 2. And during the exam time, তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব 70 marks theory আৰু 30 marks তোমাৰ practical. Okay? মই তোমালোকক আজি এটা টপিকৰ ওপৰত ডিসকাস কৰিব বিচাৰিছোঁ তোমালোকৰ লগত laws of motion. Newton's laws of motionৰ বিষয়ে অলৰেডি ক্লাছ 9 ত পাইছা। চোৱা তোমালোকে ক্লাছ 11 ত বহুত বেছি মাৰ্কস পাবৰ কাৰণে নপঢ়িবা, তোমালোকে পঢ়িবা কেৱল কনসেপ্টবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে, কাৰণ 12ৰ এক্সামৰ যিটো ৰিজাল্ট থাকে সেইটোহে তোমালোকৰ পাৰ্চেন্টেজত আহে। গতিকে 11ৰ তো কেৱল কনসেপ্টৰ ওপৰত গুৰুত্ব দিবা, যিমান পাৰা কনসেপ্টবিলাক ক্লিয়াৰ কৰিব ট্ৰাই কৰিবা, আৰু মই পঢ়োৱাৰ পিছত যদি কিবা বুজি নোপোৱা তোমালোকে মোক প্ৰশ্নবিলাক সুধিব পাৰা, ঠিক আছে? সো তোমালোকৰ টপিক হৈছে laws of motion. Laws of motion বা গতিৰ সূত্ৰ তোমালোকে অলৰেডি ক্লাছ 9 ত পাইছাই। তো নিউটনৰ তিনিটা সূত্ৰ আছে, ফাৰ্ষ্ট ল, সেকেন্ড ল, থাৰ্ড ল। ইয়াতে তুমি 11ত সেইখিনি কথাকে অকণমান ইলাবৰেটলি পাবা, ডাঙৰকৈ পাবা। লজ অফ মোশ্যন যদিও নিউটনে উলিয়াইছিলে, তাৰ লগতে বেলেগ সাইণ্টিষ্টে ইয়াৰ ওপৰত ষ্টাডি কৰিছিলে। মানে ইয়াৰ যিটো ফাৰ্ষ্ট ল আছে, ল অফ ইনাৰ্চিয়া বা জড়তাৰ সূত্ৰ বুলি কোৱা হয়, এই সূত্ৰটোৰ বিষয়ে একচুৱেলি গেলিলিওৱে ইয়াৰ পৰা ষ্টাডি কৰিছে, জড়তাৰ পৰা ষ্টাডি কৰিছিলে। চ' আই ৱান্ট টু টেল ইউ এবাউট দ্য ইনাৰ্চিয়া। হোৱাট ইজ দ্য মিনিং অফ ইনাৰ্চিয়া? ইনাৰ্চিয়া মিনছ, অসমীয়াত ইয়াক জড়তা বুলি কোৱা হয়। What is the meaning of inertia? Inertia is the property by virtue of which a body continues in its state of rest or continues its state of motion unless it is compelled by any other force. মানে বস্তু এটা যদি গৈ থকা বস্তু এটা গৈয়ে থাকিব, ৰৈ থকা বস্তু এটা ৰৈয়ে থাকিব। তো কেতিয়ালৈকে ৰৈ থাকিব? যেতিয়ালৈকে বাহিৰৰ পৰা কোনো ফোৰ্স নোপোৱা, কোনো বল নোপোৱা। সো এইটোৰ ওপৰত ডিপেণ্ড কৰি নিউটনে তিনিটা ল উলিয়াইছিলে, 3 laws of motion, which is very famous in mechanics. The first law is first law of motion. I will go one by one. First law of motion. The law can be said as law of inertia. Law of inertia বা জড়তাৰ সূত্ৰ বুলি কোৱা হয়। যদি তুমি ক্লাছ 9 বুকখন বিচাৰি চোৱা, তাতে ইয়াৰ অলপ তুমি এটা ইন্ট্ৰডাকশ্যন পাবা। সো একৰ্ডিং টু দ্য ফাৰ্ষ্ট ল অফ মোশ্যন, এ বডি কন্টিনিউজ ইটস state of rest or state of motion unless it is compelled by any external force. Students, don't worry, I will send you the notes in PDF form, so you just listen the lecture. So from the law you can say that there is 2 types of inertia. Law of inertia means inertia of rest and inertia of motion. So there are lots of examples also. Inertia of rest means এটা বডিয়ে ৰেষ্টত
ৰেষ্টত থাকিলে ৰেষ্টতে থাকিব বিচাৰে আৰু ইনাৰ্চিয়া অফ মোশ্যন মানে এটা বডিয়ে যদি মোশ্যনত আছে সি মোশ্যনতে থাকিব বিচাৰে কেতিয়ালৈকে যেতিয়ালৈকে এক্সটাৰ্নেল ফ'ৰ্চে তাৰ ওপৰত কাম নকৰে So I will discuss some examples. Number 1 example. Suppose a book is on a table. So obviously there are some forces will act on the book. That is its weight. Yar ojon to it. So gravitation বুলি এটা চেপ্টাৰ তোমালোকৰ আছে অলৰেডি ক্লাছ 11ত তো 9তো অলপমান তাৰ পাইছা মাধ্যাকৰ্ষণ শক্তিৰ বিষয়ে সো মাধ্যাকৰ্ষণ শক্তিৰ বাবে ইয়াৰ এটা ওয়েট থাকিব আৰু ইয়াক বেলেন্স কৰিব ইয়াৰ ৰিএকচনটা since it is in rest so external force ইয়াতে জিৰো হ'ব so this is the law of inertia and inertia of rest and likewise another example এখন কাৰ আছে suppose कार ভাবিলোৱা এই কাৰখনে ৰেষ্ট পজিশনৰ পৰা ইজ ষ্টাৰ্টছ ইটস মোশ্যন ইয়াৰ মোশ্যন ষ্টাৰ্ট কৰিব তেতিয়া কি হ'ব ই গৈ থকা অৱস্থাত এটা কনষ্টাণ্ট ভেলোচিটি পাব আৰু সেই স্পেচিয়েল সেই কনষ্টাণ্ট ভেলোচিটিত ইয়াৰ যিটো স্পেচিয়েল পইণ্ট সেই পইণ্টটোত ইয়াত কোনো এক্সটাৰ্নেল ফ'ৰ্চৰ দৰকাৰ নাই চ' সেইটো টাইমত ইয়াক ক'ব পাৰি ল অফ ইনাৰ্চিয়াৰ যেটো ইনাৰ্চিয়া অফ মোশ্যন কনচেপ্টটো ইয়াতে আনিব পাৰি মিন্স হি গৈ আছে ন গৈ থাকিবই বিচাৰি থাকে আৰু এটা মই গুড এক্সাম্পল দিব বিচাৰিছোঁ যিটো তোমালোকে অলৰেডি এক্সপিৰিয়েঞ্চ কৰিছা লাইফত বহুত বাৰ এক্সপিৰিয়েঞ্চ কৰিছা ছাপোজ এখন বাছ বা ট্ৰেইন য'ত আছে তাত তুমি বহি আছা বাছখন গৈ আছে ৰেষ্ট পজিশ্যনত আছে বাছখন কি কৰে ছাডেনলি ষ্টাৰ্টছ ইটছ জাৰ্ণি suddenly start হৈ গ'ল তেতিয়া কি হ'ব তুমি এটা এক্সপেৰিয়েন্স কৰিছা অলৰেডি তাতে কি হয় ঘটনাটো তোমাৰ যেটো লোৱাৰ পোৰ্শন কি ষ্টাৰ্ট কৰাৰ লগত হি মোশ্যনতে গুচি যাব মানে এই মাছৰ লগতে হিও তাৰ পজিশনটা পাই যায় বাট তোমাৰ যেটো আপৱাৰ্ড পোৰ্শনটো কিন্তু হি ৰেষ্টত থাকিব বিচাৰে যাৰ কাৰণে হি কি হয় বেকৱাৰ্ডলি গুচি যায় হি পিছ পিনে গুচি যায় আৰু ইয়াৰ কাৰণটো হৈছে ল অফ ইনাৰ্চিয়া যেটো ইনাৰ্চিয়া অফ ৰেষ্ট হেতু কনসেপ্ট ইয়াতে আহিব জড়তাৰ স্থিতি জড়তা বা কোৱা হয় ইনাৰ্চিয়া অফ ৰেষ্ট মানে স্থিতি জড়তা তো স্থিতি জড়তাৰ কাৰণে কি পিছপিনে হালি যায় এই সেম এক্সাম্পলটো আৰু এটা কথা ক'ব পাৰি সাপোজ এখন বাছটো তোমাৰ মুভিং হৈ আছে গৈ আছে বাছটো গৈ থকা অৱস্থাত কি হয় হঠাতে ব্ৰেক মাৰিলে আৰু বাছখন ষ্টপ হৈ গ'ল তেতিয়া কি হ'ব মানুহটো সেম বস্তুটোৱে হয় কিন্তু কনসেপ্টটো অলপমান অপজিট হয় ইয়াৰ লোৱাৰ যেটো পোৰ্শন আছে ই বাছখন ষ্টপ হোৱাৰ লগে ই ষ্টপ হৈ যাব বাট আপাৰ পোৰ্শনটোৱে ফৰৱাৰ্ড মোশ্যনত হি গৈ থাকিব বিচাৰে সো দিস ইজ ইনাৰ্চিয়া অফ মোশ্যন মিন্স গতি জড়তা ই মানে মোশ্যনত আছে না মোশ্যনতে গৈ থাকিব বিচাৰি থাকে আৰু এটা এক্সাম্পল ক'ব পাৰি হেতু পাইছা সাপোজ এখন বাছতে তুমি গৈ আছা বাছত গৈ এটা টাৰ্নিং পালা হঠাতে বাছখনে টাৰ্নিং ল'লে তেতিয়া কি হয় তুমি বাহিৰ পিনে এনেকৈ গুচি যোৱা হালি যোৱা তো আউটৱাৰ্ড ডিৰেকশ্যন গুচি যোৱা আৰু এইটো হৈছে তোমাৰ ইনাৰ্চিয়া অফ ডিৰেকশ্যন সো এনেকুৱা তোমাৰ ইনাৰ্চিয়াৰ বহুত কনসেপ্ট আছে আৰু এইটো হৈছে তোমাৰ ফাৰ্ষ্ট ল অফ নিউটন সো এগেইন আই এম ৰিপিটিং হোৱাট ইজ দ্য ফাৰ্ষ্ট ল অফ নিউটন according to this law a body continues its state of rest or continues its state of motion unless it is compelled by any external force মানে এটা বস্তুৱে যদি গতি কৰি থাকিবই বিচাৰে আৰু যদি ৰৈ আছে হি ৰৈ থাকিব বিচাৰে কেতিয়ালৈকে যেতিয়ালৈকে another force বাহিৰা এটা ফোৰ্সে যদি তাৰ ওপৰত কোনো এপ্লাই নকৰে কোনো ফোর্স এক্টিং নকৰে তেতিয়া সো ফার্স্ট ল অফ নিউটনৰ এনেকুৱা বহুত উদাহৰণ আছে তুমি এনসিআরটি বুকৰ পাৰ্ট 1 টো তুমি চেপ্টাৰ নম্বৰ 5 খুলি চাবা এবাৰ ৰিডিং কৰিবা তো তাতে বহুত ধুনীয়া কিছুমান এক্সাম্পলছ আছে তাতে অলপ ইলাবৰেটলি আছে সো নট অনলি এনসিআরটি বুক
You can follow some other book also like Pradeep series, so they are very helpful to you. Then Newton's second law of motion. Second law of motion. Gotir Ditya Sutra. So before starting this law, you have to understand about momentum. So what is the meaning of momentum? So momentum in Assam is forbeg. Momentum. Forbeg. Momentum can be represented by the letter P, and it is defined as P is equal to mv, mass into velocity. Mass into velocity. Mass means in Assam is for, velocity beg. So momentum is equal to mass into velocity. So momentum e tumi ei jetu tumi formula to dekhisa p is equal to mv, etu sai pini tumi kobo para momentum depends on two factors, mass of the body and also the velocity of a body. Eta মই good example দিব বিচাৰিছো momentum or, like suppose তুমি ক্রিকেট খেলা, ক্রিকেট সবে খেলে, so ক্রিকেট খেলিলে বা নেখেলিলে এটলিষ্ট ক্রিকেট চাইটো পাইছা। সো ক্রিকেটত কি হয়, যেতিয়া তোমাক ক্রিকেটাৰজনে বলটোক এনেকৈ কেটচ ল'বৰ টাইমত যেতিয়া ফাষ্ট মুভিং বল এটা আহিব, ক্রিকেট বলটো ডাইৰেক্টলি এনেকৈ কেটচ কৰিব নাযায়, অকণমান সি টাইম লয়। টাইম লোৱাৰ পিছত সি সেইটো বস্তু কেটচ কৰে, ডাইৰেক্টলি এনেকৈ ধৰিব নাযায়। যদি তোমাৰ ডাইৰেক্টলি ধৰিব যোৱা, তোমাৰ হাৰ্টত তোমাৰ সেই হ'ব পাৰে, ইনজিউৰ্ড হ'ব পাৰে। কিয়? ফাষ্ট মুভিং বল এটা যদি আহিব, তেতিয়াহ'লে তোমাৰ বেছি ফ'ৰ্চত আহিব, বেছি ফ'ৰ্চত লাগিব। কিন্তু ইয়াতে কি হয়, যেতিয়া তোমাৰ ক্ৰিকেটাৰজনে হাতখন অকণমান এনেকৈ দিয়ে, তেতিয়া বেছি টাইম লয়। বেছি টাইম লয় মানে চেঞ্জ অফ মোমেণ্টাম হয়। তো চেঞ্জ অফ মোমেণ্টাম হোৱাৰ লগে তাক লেছ ফ'ৰ্চৰ দৰকাৰ হয়। তাৰমানে তুমি কম ফ'ৰ্চৰে মানে তোমাৰ হাতত বেছি ফ'ৰ্চ নালাগে। So this is the application of actually momentum or law of motion. And from the example we can also see the statement as like according to second law of motion, what? According to second law of motion, what? The rate of change of momentum is directly proportional to its applied force. And its direction will be same as the force. So force or direction ate tomar change of momentum to hobo. So etia tumi momentum or concept to jana hoisa. Momentum is a mass into velocity. P is equal to mv. So from the second law we can prove one thing, that is force is equal to mass into acceleration. Actually force is equal to mass into acceleration is the physical significance of Newton's second law. So from the law we can say in mathematical form also, like, so already you have found what is the second law of motion. The rate of change of momentum is directly proportional to its applied force. So it can be said as d dt of p. This is vector sim. Again now what কথা কও, স্কেলাৰ আৰু ভেক্টৰ। স্কেলাৰ আৰু ভেক্টৰৰ অলপ নলেজ আছে, যেনে স্কেলাৰৰ তোমাৰ মান আছে, মানে ইয়াৰ ম্যাগনিটিউড আছে, ইয়াৰ ডিৰেকশ্যন নাই। আৰু ভেক্টৰ মানে ইয়াৰ ম্যাগনিটিউডো আছে, ডিৰেকশ্যনো আছে। সো যেতিয়া কোনো এটা কোৱান্টিটি, ফিজিক্যাল কোৱান্টিটি ফেক্টৰ হয়, তাত আমি লগে লগে এই সিম্বলটো দিওঁ, এৰো মাৰ্কটো দিওঁ। আৰু এনচিইআৰটি বুক বা যি বুকে নোলোৱা, তাতে যদি তোমাৰ
এৰো মাৰ্কটো নিদিয়ে তাতে তোমাৰ এটা যদি হেতু ভেক্টৰ হয় তেতিয়া তুমি মন কৰিবা তাতে এটা বস্তু আছে তোমাৰ এফটো তোমাৰ এৰো মাৰ্ক নাই কিন্তু বুকখনত এইটোকে বোল্ড লেটাৰত থাকিব যেতিয়া তোমাৰ বোল্ড লেটাৰত আছে গম পাবা এইটো এটা ফেক্টৰ কোৱান্টিটি ওকে আৰু ইয়াতে মই ক্লাছ 9ৰ বস্তুৱে কৰিছোঁ তাতে কিন্তু এটা বস্তু নতুন আহিছে সেইটো হৈছে DDT of P হোৱাট ইজ DDT DDT so তোমাৰ মেথছত এটা কনসেপ্ট আছে ক্যালকুলাস বুলি মেথছত পাবা ক্যালকুলাস আৰু মেথছৰ পৰাই তুমি ফিজিক্সত কিছুমান বস্তু ইউজ কৰিবা সো ক্যালকুলাসত তুমি DDT বুলি এটা কনসেপ্ট আছে হাত তাতে তুমি ডাঙৰ এটা চেপ্টাৰ আছে তুমি ভালকে পাবা আমি ইয়াতে জাস্ট অলপ বস্তু ইউজ কৰিম ফিজিক্সত মেথছত অলপ বস্তু ইউজ কৰিম যেনে তোমাৰ DDT ইয়াতে চেঞ্জ বুজাইছে কি চেঞ্জ ৰেট অফ চেঞ্জ অফ what momentum যেনে তোমাৰ ৰেট অফ চেঞ্জ বুজাব যাও আমি DDT সিম্বলটো ইউজ কৰো ইয়াতে তোমাৰ আৰু এটা কথা কওঁ যেতিয়া তোমাৰ প্ৰপৰ্শনাল থাকে প্ৰপৰ্শনালটোৰ পিছত যদি তুমি ইকুৱেল সাইন দিবা এই প্ৰপৰ্শনালটোৰ পৰা এটা সদায় কনস্ট্যান্ট আহে and we will represent this constant as k so DDT of P again we know that P means what P means momentum and momentum means mp so here two quantities are there m is there p is there but m is a constant quantity why it is constant because mass of a body is always constant মানে বস্তুৰ ভৰ সদায় ধ্ৰুবক থাকে আৰু according to calculus এই ধ্ৰুবক বস্তুটো ইয়াৰ ডেৰিভেটিভ যেটো কোৱা হয় এই ডেৰিভেটিভ কোৱা হয় এই ডেৰিভেটিভ বাহিৰত ওলাই আহিব সো DDT of P Km again the concept of velocity DDT of V means what? Rate of change of velocity. DDT of V means rate of change of velocity. মানে টাইমৰ লগত মানে সময়ৰ লগত বেগৰ পৰিৱৰ্তন আৰু সময়ৰ লগত বেগৰ পৰিৱৰ্তনক কি বুলি কোৱা হয় সময়ৰ লগত বেগৰ পৰিৱৰ্তনক কোৱা হয় acceleration বা ত্বৰণ and acceleration can be written by this letter kma so actually this is the physical significance of second law of motion আৰু যেতিয়া second law of motion পঢ়াই গৈ আছো তেতিয়া আমাৰ এইটো টাইম লাগে আমি f ৰ কোন SI ইউনিটটো আমি নাজানো আৰু সেই কাৰণে you have the liberty to choose the units so আমি কি কৰিম কেৰ এটা ভ্যালু ধৰি লম suppose k is equal to 1 then what will happen f will be m a so this is also the second law of motion so physical significance of second law of motions যদি তোমালোকৰ বুজাত কিবা অসুবিধা হয় তোমালোকে মোক পিছতো কোৱেশ্চন কৰিব পাৰা ইয়াতে তোমাৰ নতুন বস্তু পাবলগীয়া এটা আছে DDT কনসেপ্টটো DDT মানে ডেৰিভেটিভ আৰু ডেৰিভেটিভ ইয়াতে তোমাৰ ৰেট অফ চেঞ্জ বুজাইছে তো এই কনসেপ্টটো তোমালোকে মেথছত ভালকে পাবা ডাঙৰ চেপ্টাৰ এটা আছে আৰু আমি অলপ বস্তু ইয়াতে ইউজ কৰিম এটা f is equal to ma কনসেপ্টৰ পৰা আমি f ৰ এটা SI ইউনিট উলিয়াম suppose m is equal to 1 kg and a is equal to 1 meter per second square then f will be 1 kg meter per second square and this kg meter per second square can be said like 1 newton means the SI unit of force is newton ইয়াতে ইউনিটছ এণ্ড মেজাৰমেণ্টৰ কনসেপ্টৰ পৰা মই আৰু এটা কথা কওঁ সৰু কথা এটা যেতিয়া কোনো এটা ইউনিটৰ নাম সাইন্টিষ্টৰ নামেৰে আহি যায়
তেতিয়া কি কৰা যায় সাইন্টিষ্টৰ নামৰ যেটো ক্যাপিটাল লেটাৰ থাকে হেতু ক্যাপিটাল লেটাৰ গৈ পিনে স্মল লেটাৰ হৈ যায় যেনে তোমাৰ নিউটন ইয়াৰ নিউটনৰ ক্যাপিটাল এন টো নাই স্মল এন আহিব কিন্তু সিম্বলিক টো জানে কিন্তু ক্যাপিটাল এন আহিব তো এটা এসআই ইউনিট অফ নিউটন আৰু ইয়াৰ সিজিএস ইউনিটটো আছে কিন্তু মান ৰাখিবলৈ কথা সিজিএস ইউনিট অফ F is diamond. So you need to remember these things. So first law you have got, second law you have got. Second law, what is the second law? Again I am repeating. The rate of change of momentum is directly proportional to its applied force and along the same direction of the force. And what is the physical significance of Newton's second law? It is F is equal to ma. So you have to remember these things. Next, third law of motion. Newton's তৃতীয় সূত্ৰ. So Newton's তৃতীয় সূত্ৰটো বহুত বেছি ফেমাস. So Newton's তৃতীয় সূত্ৰটো হৈছে to every action there is an equal and opposite reaction. To every action there is an equal and opposite reaction. মানে প্ৰত্যেকটো ক্ৰিয়াৰে এটা বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে মানে তুমি যদি এই বোৰ্ডখনক এনে মাৰিছা বোৰ্ডখনৰ পৰা তুমি কিবা এটা ফোৰ্স পাবা so equal and opposite force এটা পাবা suppose there are two bodies this is A bodies and this is B bodies okay so this will give force on the first B body so BA and as this is the action and similarly according to Newton's third law it will also give an opposite reaction that is FAB and according to Newton's third law to every action there is equal and opposite reaction that's why this force will be FAB is equal to minus FBA which is the mathematical form of Newton's third law. So there are lots of examples where we use Newton's third law. So you will get lots of examples in different books. In Prolix series also you will get different examples like in walking. Every day we walk আমি সদায় খোজ কাঢ়ো খোজ কাঢ়োতে যে নিউটনৰ থাৰ্ড ল ইউজ হয় হেতু কেনে গম পাবা তো ইয়াতে কিন্তু আমি ফেক্টৰ টাৰ্মছ ইউজ কৰো তোমাকৰ ফেক্টৰৰ এটা ডাঙৰ চেপ্টাৰ আছে ডাঙৰ চেপ্টাৰটো কেনেকুৱা তাৰে তোমাৰ স্কেলাৰ কি ফেক্টৰ কি হেতুটো বুজাবই লগতে ফেক্টৰটো তোমাৰ ফেক্টৰৰ কিছুমান কম্পোনেন্টছ থাকে এটা ফেক্টৰ আছে এনেকে সাপোজ এনেকে এটা ফেক্টৰ আছে সেই ফেক্টৰটো x y কোঅৰ্ডিনেট সিস্টেমত কেনেকৈ স্প্লিট হয় তো তেনেকুৱা এটা চেপ্টাৰ আছে তোমালোকৰ ফেক্টৰ বুলি চেপ্টাৰ আছে তো ইয়াতে মই লিটল বিট মানে কনসেপ্ট এটা দিব বিচাৰিছো সাপোজ r এটা ভেক্টৰ ই x y আছে তেতিয়া ইয়াক x y যদি আমি স্প্লিট কৰিব লাগে তেতিয়া ইয়াৰ দুটা কম্পোনেন্ট থাকিব এটা r cos থিটা এটা r sin থিটা যেতিয়া তুমি মোৰ কথাবোৰ বুজাত অসুবিধা হয় কি কৰিবা ভিডিওটো পজ কৰি লবা পজ কৰি লৈ সেইখিনি কথাকে আকৌ ৰিপিট কৰি লবা তেতিয়া তুমি বুজিবলৈ অসুবিধা নহয় তাৰ পিছতো অসুবিধা হয় তেতিয়া মোক প্ৰশ্ন কৰিব পাৰিবা তো যেতিয়া এটা ভেক্টৰ এনেকৈ থাকে কোনো এটা কোঅৰ্ডিনেট সিস্টেমত x y কোঅৰ্ডিনেট সিস্টেমত তেতিয়া আমি দুটা কম্পোনেন্টত স্প্লিট কৰিব পাৰো এটা r cos থিটা is always along x direction and r sin theta always along y direction so এটা এই কনসেপ্ট আমি ওয়াকিংত কেনেকৈ ইউজ কৰিম নিউটনৰ থাৰ্ড ল তাতে থাকিব suppose a man যেতিয়া মানুহটো খোজ কাঢ়ে তেতিয়া কি কৰে
ই ভৰিটোৰে অব্লিকুলি এটা ফ'ৰ্চ দিব বেকাকে ফ'ৰ্চটো দিয়ে একচুৱেলি এই ফ'ৰ্চটো যেতিয়া দিব আৰু ই দিব ক'ত গ্ৰাউণ্ডত আৰু গ্ৰাউণ্ডে ইয়াৰ পৰা এটা ফ'ৰ্চ দিব ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন এটা কথা হ'ল এই যদি ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন দিব ইয়াক আমি দুটা কম্পোনেণ্টত আমি ভাগ কৰি ল'ম দুটা অংশত ভাগ কৰি ল'ম along x direction it is r cos theta along y direction it is r sin theta okay এতিয়া কথা হ'ল ইয়াত দুটা ফ'ৰ্চ পাইছো আমি এটা r cos theta এটা r sin theta along x means in horizontal direction আৰু এটা হৈছে তোমাৰ vertical direction এতিয়া মানুহটো যেতিয়া ৱাক কৰিব ৱাক কৰা টাইমত এই যেটো ইয়াতে নিউটন থাৰ্ড ল কোড ইউজ হৈছে এইটো অ্যাকশন এন্ড ৰিয়েকশন r cos theta r sin theta আমি পিছত স্প্লিট কৰি লৈছো ফ'ৰ্চ এটা এই যে r cos theta আছে r cos theta ফ'ৰ্চৰ কাৰণে মানুহটোৱে ফৰৱাৰ্ড ডাইৰেকশ্যনত গৈ থাকিব আৰু r sin theta যেটো ফ'ৰ্চ আছে এইটো মানে মানুহটোৰ এটা বেলেন্স থাকিব সো মানুহটোৱে নপৰাকে এনেকে খুস্কাৰি গৈ থাকিব পাৰে বুজিছা সো নিউটনৰ থাৰ্ড ল ইয়াতে আমি ওয়াকিং কৰোতে নিউটনৰ থাৰ্ড ল ইউজ হয় আৰু এটা এক্সাম্পল আছে এটো তুমি কৰবাত পাইছা চাগে 9তে পাইছা নেকি হে এক্সাম্পলটো যে তোমাৰ যেতিয়া সাপোজ বোটিং নাও চলাই আছা সাপোজ তোমাৰ নাও তো নাও মানুহ এটা থাকিব নাৱৰীয়া এজন থাকিব সি কেনেকৈ তোমাৰ নাওখন চলায় এই যেতিয়া তোমাৰ